নমস্কাৰ আপোনালোক সকলোলৈকে আমাৰ আৰবি ক্ৰিয়েশ্যন ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু আমাৰ চেনেলটো নতুন, গতিকে যিসকলে ভিডিঅ'টো চাই আছে তেওঁলোকে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যিহেতু আমাৰ ইয়াত চেনেলটো হৈছে মাল্টিপাৰ্পজৰ কাৰণে আমি ষ্টাৰ্ট কৰিছোঁ, গতিকে ইয়াত জব ৰিলেটেড যিখিনি নিউজ সেইখিনি আমাৰ টাইমত আপডেট কৰা হ'ব। আৰু যিখিনি মানে কম্পিটিটিভ এক্সাম, সেই এক্সামখিনিৰ কাৰণে যিখিনি চিলেবাছ, সেই চিলেবাছখিনি সম্পূৰ্ণ কভাৰ কৰা হ'ব। গতিকে অনুগ্ৰহ কৰি আপোনালোকে প্লিজ চেনেলটো শ্বেয়াৰ কৰি দিব বা ভিডিঅ'খিনি শ্বেয়াৰ কৰি দিব। আজি এইটো আমাৰ চেনেলৰ পৰা প্ৰথম ভিডিঅ', গতিকে ইয়াত আমি এটা ইম্পৰ্টেণ্ট টপিক কভাৰ কৰিবলৈ বিচাৰিছোঁ। যিহেতু আপোনালোক সকলো জানেই, বৰ্তমান অসম চৰকাৰৰ তৰফৰ পৰা গ্ৰেড 3 আৰু গ্ৰেড 4 যিখিনি চাকৰি বা জব এডভাৰটাইজ ওলাইছে, অলৰেডি ফৰ্ম ফিল আপ হৈ গৈছে। তো সেইখিনি জবৰ কাৰণে যিখিনি চিলেবাছ, অফিচিয়েল চিলেবাছ এতিয়ালৈকে আমি পোৱা নাই, গতিকে আগৰ চিলেবাছৰ ওপৰত বেছ কৰি আমি তাৰ চিলেবাছটো দিবলৈ চেষ্টা কৰিছোঁ। এই চিলেবাছটোত ইয়াত আমাৰ মেথছৰ চিলেবাছটো প্ৰথম আমি কভাৰ কৰিছোঁ। ইয়াত আমাৰ প্ৰথম থাকিব নাম্বাৰছ। আমি মেথছৰ কথা কৈ আছোঁ, গ্ৰেড 3 আৰু গ্ৰেড 4 দুইটাৰ কাৰণে নাম্বাৰছ। তাৰপিছত আহিব LCM এণ্ড HCF। LCM হৈছে কি? লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক। ডেচিমেল ফ্ৰেকশ্যনছ, চিম্প্লিফিকেশ্যনছ আহিব পাৰে, আপোনালোকৰ যিখিনি বদমাছ ৰুল এপ্লাই কৰি পেলাই যিখিনি আপোনালোকে চিম্প্লিফিকেশ্যন কৰিব পাৰে। তাৰপিছত আহিব পাৰে আপোনাৰ স্কুৱেৰ এণ্ড কিউব ৰুট, সেইখিনিতো আপোনালোকে সকলোৱে পাই আছেই, হয়তো ক্লাছ 8লৈকে আছে এইখিনি। তাৰপিছত আহিব পাৰে এভাৰেজ। এভাৰেজটো আপোনালোকে চাব লাগিব গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে। জামিট্ৰি আহিব পাৰে, তাৰপিছত প্ৰব্লেম অন এজেছ, পাৰ্চেণ্টেজ, প্ৰফিট এণ্ড লছ, ৰেচিঅ' এণ্ড প্ৰপৰ্চন, পাৰ্টনাৰশ্বিপ। ইয়াত পাৰ্টনাৰশ্বিপৰ কিছুমান কুৱেশ্যনছ আহিব পাৰে গ্ৰেড 3ৰ কাৰণে। তাৰপিছত আহিব পাৰে বাইনেৰী নাম্বাৰছ। বাইনেৰী নাম্বাৰছটো এইটো একচুৱেলি গ্ৰেড 3ৰ কাৰণে হয়, গ্ৰেড 4ৰ কাৰণে গ্ৰেড 4 যিখিনি কেণ্ডিডেট তেওঁলোকে এইটো নাচালেও হ'ব। তাৰপিছত আহিব পাৰে টাইম এণ্ড ৱৰ্ক, পাইপছ এণ্ড চিষ্টাৰ্ণছ, স্পীড, টাইম এণ্ড ডিষ্টেঞ্চ, চিম্পল ইণ্টাৰেষ্ট এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট, প্ৰব্লেমছ অন ট্ৰেইনছ। তাৰপিছত আহিব পাৰে বৰ্ডছ এণ্ড ষ্ট্ৰীমছ। তাৰপিছত ডাটা ইণ্টাৰপ্ৰিটেশ্যন আছে, ট্ৰিগন'মেট্ৰি আছে, প্ৰগ্ৰেশ্যন, এলজেব্ৰা, ছেটছ, ষ্টেটিষ্টিক্স, এৰিয়া এণ্ড পেৰিমিটাৰ, আৰু আমাৰ 2D আৰু 3D যিখিনি আমাৰ ষ্ট্ৰাকচাৰ আছে সেইখিনি আমি চাব লাগিব। তো অভাৰঅল চিলেবাছটো এইখিনিয়ে মেথছৰ কাৰণে আমাৰ এইখিনি চিলেবাছ ফ'ল' কৰিলেই হ'ব বুলি ভাবিছোঁ আমি। আৰু আমাৰ ইয়াত নেক্সট যিখিনি ভিডিঅ' আহিব তাৰ ওপৰত তাত আমাৰ ইয়াৰ প্ৰতিটো টপিক কভাৰ কৰা হ'ব এটা ক্লাছত। আৰু যদি মানে টপিকটো দীঘল হয় তেতিয়া আমাৰ হয়তো দুটা ক্লাছ হ'ব পাৰে। তো আজি আমাৰ প্ৰথমটো ক্লাছ নাম্বাৰৰ ওপৰত আমি আৰম্ভ কৰিবলৈ লৈছোঁ। ইয়াত নাম্বাৰ ছিষ্টেম। এতিয়া নাম্বাৰ ছিষ্টেমটো অসমীয়াত কি বুলি ক'ব? সংখ্যা প্ৰণালী বুলি ক'ব। সংখ্যা প্ৰণালী কোনটোক ক'ব? এতিয়া সংখ্যা কি বস্তু? আমাৰ প্ৰথম কনচেপ্টটো আহিব লাগিব কি? সংখ্যা কি বস্তু? সংখ্যা মানে কি বুজো? আমি এতিয়া ধৰক কিবা এটা বস্তু, কিবা কেইটামান বস্তু আমি কাউণ্ট কৰিবৰ কাৰণে কি ক'ম বা গণনা কৰিবৰ কাৰণে আমি 1, 2, 3, 4 বা 5 বা 10 আমি তেনেকে গণনা কৰিম। তো সেই গণনা কৰাত আমি যিখিনি প্ৰতীক বা চিম্বল ব্যৱহাৰ কৰিছোঁ সেইখিনিক একচুৱেলি আমি কি বুলি ক'ব পাৰোঁ? সংখ্যা। ঠিক আছে? তাৰপিছত আহিব সংখ্যাৰ এতিয়া বিভিন্ন প্ৰকাৰসমূহ। আমি সকলোৱে পঢ়ি আহিছোঁ সংখ্যাৰ প্ৰকাৰসমূহ। সংখ্যাসমূহ একগোট কৰি যিটো সংহতিত বনোৱা হয় সেই সংহতিটোক কি বুলি কোৱা হয়? সংখ্যা প্ৰণালী। তো আমাৰ ইয়াত দেখিছোঁ প্ৰথম আমাৰ যিটো সংখ্যা পাওঁ, প্ৰথম যিটো সংখ্যাৰ প্ৰকাৰ পাওঁ সেই প্ৰকাৰটোক কি বুলি কয়? স্বাভাৱিক সংখ্যা বা নেচাৰেল নাম্বাৰছ। এতিয়া নেচাৰেল নাম্বাৰছ বুলি ক'লে আমি কি বুজো? নেচাৰেল নাম্বাৰছখিনি আমি সকলোৱে জানো। নেচাৰেল নাম্বাৰ কোনখিনি কয় বা স্বাভাৱিক সংখ্যা কোন বুলি কয়? 1ৰ পৰা ষ্টাৰ্ট কৰি যিখিনি পজিটিভ নাম্বাৰ, 1, 2, 3 etc. টো আপ টু কলৈ যাব? ইনফিনিটি বা অসীমলৈকে যিখিনি 1ৰ পৰা ষ্টাৰ্ট কৰি ধনাত্মক যিবিলাক সংখ্যা অসীমলৈকে গৈ থাকিব। তাৰ কোনো মানে নিৰ্দিষ্ট সীমা নাই যে এইটোৱে শেষ নাম্বাৰ। স্বাভাৱিক সংখ্যাৰ এইটোৱে শেষ নাম্বাৰ বুলি কোনো তাত সীমা নাই। গতিকে 1ৰ পৰা আৰম্ভ কৰি আমাৰ যিখিনি অসীমলৈকে ধনাত্মক সংখ্যা গৈ থাকিব সেইখিনিক কি বুলি ক'ব? স্বাভাৱিক সংখ্যা। নেচাৰেল নাম্বাৰছ আৰ ন'ন এজ কাউণ্টিং নাম্বাৰছ। আৰু আমাৰ গণনা কৰিবলৈ কোনবিলাক সংখ্যা ব্যৱহাৰ কৰা হয়? আমাৰ গণনা কৰিবলৈ এই স্বাভাৱিক সংখ্যাবিলাক ব্যৱহাৰ কৰা হয়। আৰু সেইকাৰণে সেইখিনিক কি বুলি কয়? আমাৰ কাউণ্টিং নাম্বাৰছ বুলি কোৱা হয়। ঠিক আছে? আৰু ইয়াত কি হয়? কেৱল ধনাত্মক সংখ্যাসমূহ থাকে। ইয়াত
ধনাত্মক সংখ্যাসমূহ থাকে তাৰ পিছৰ প্ৰকাৰটো আহিলে আমাৰ কি হোল নাম্বাৰ বা পূৰ্ণ সংখ্যা বুলি আমি যিখিনিক কওঁ এতিয়া আমি স্বাভাৱিক সংখ্যাটো অলৰেডি পাই আহিছো স্বাভাৱিক সংখ্যা কোনখিনিক কয় 1 ৰ পৰা আৰম্ভ কৰি অসীমলৈকে যিখিনি ধনাত্মক সংখ্যা থাকে সেইখিনিক কি বুলি কয় স্বাভাৱিক সংখ্যা আৰু ইয়াত পূৰ্ণ নেক্সটটো আহিলে আমাৰ পূৰ্ণ সংখ্যা পাইছো হোল নাম্বাৰছ আৰ known as non negative integers and it does not include any fractional or decimal part তো কোনখিনিক ক'ব এতিয়া পূৰ্ণ সংখ্যা যিখিনি নন নিগেটিভ অঋণাত্মক ঠিক আছে আৰু আমি সহজ ভাষাত ক'বলৈ গ'লে শূন্যক লগত লৈ সকলোবিলাক স্বাভাৱিক সংখ্যাক আমি কি বুলি কওঁ পূৰ্ণ সংখ্যা মানে ধৰক 0 1 2 3 4 ... up to infinity তো অসীমলৈকে 0 ৰ পৰা অসীমলৈকে যিখিনি সংখ্যা গৈ থাকিব সেইখিনিক কি বুলি ক'ব পূৰ্ণ সংখ্যা এটা স্বাভাৱিক সংখ্যা পাইছিলো কি 1 ৰ পৰা অসীমলৈকে মানে যিখিনি ধনাত্মক সংখ্যা কিন্তু ইয়াত পূৰ্ণ সংখ্যা মানে কি বুজিম এতিয়া আমি শূন্যক লৈ যিখিনি আৰু গোটেই স্বাভাৱিক সংখ্যাৰ থোপটোক বা গোটটোক কি বুলি ক'ব পূৰ্ণ সংখ্যা বুজি পাইছো আমাৰ নেক্সট আহিব ইন্টিজাৰ্স বা অখণ্ড সংখ্যা আৰু এইখিনিটো আমি সকলোৱে পাই আহিছো হাই স্কুল বা এমই লেভেলত তো এটি অখণ্ড সংখ্যা কোনবিলাক ক'ব integers are the set of all whole numbers but it includes a negative set of natural numbers also মানে কি বুজিছো আমি সকলোবোৰ পূৰ্ণ সংখ্যা আৰু ধনাত্মক সংখ্যাক একেলগে কি বুলি ক'ব অখণ্ড সংখ্যা ইয়াত ধৰক পূৰ্ণ সংখ্যা কোনবিলাক পাইছিলো 0 1 2 3 up to infinity মানে অসীমলৈকে সেইখিনিটো আমি অলৰেডি পূৰ্ণ সংখ্যা পাই আহিলো তাৰ পিছত ইয়াত কৈছে কি কিছুমান ইয়াত ঋণাত্মক সংখ্যা সোমাই যাব মানে আমাৰ স্বাভাৱিক সংখ্যাবিলাক কি পাইছিলো 1 2 3 4 এইখিনি পাইছিলো তো সেইখিনি ঋণাত্মকখিনি মানে কি বুজিম -1 -2 ঠিক আছে -3 up to infinity মানে কি বুজিম শূন্যৰ পৰা আৰম্ভ কৰি ধনাত্মক যিখিনি অখণ্ড সংখ্যা বা ধনাত্মক বা পূৰ্ণ সংখ্যা বুলি ক'ব পাৰো আমি আটাইবিলাক পূৰ্ণ সংখ্যা থাকিব আৰু লগতে কি থাকিব আমাৰ যিখিনি স্বাভাৱিক সংখ্যা আছিল সেইখিনি ঋণাত্মকটো থাকিব বুজি পাইছো তো আমাৰ সংখ্যাৰ আকাৰত যদি আমি বস্তুবিলাক লিখিবলৈ যাওঁ এটো কেনেকৈ লিখিম তো আমাৰ সোঁফালে কি থাকিব মাজতে আমাৰ মধ্যবিন্দু হিচাপে 0 টো থাকিব 0 টোক আমি ধনাত্মক বুলিও ক'ব নোৱাৰো বা ঋণাত্মক বুলিও ক'ব নোৱাৰো ঠিক আছে সোঁফালে আমাৰ কি থাকিব যিখিনি পূৰ্ণ সংখ্যা বা স্বাভাৱিক সংখ্যা পাইছিলো আমাৰ সেইখিনি সোঁফালে থাকিব আৰু ইয়াৰ বাওঁফালে কোনখিনি থাকিব বাওঁফালে থাকিব কি আমাৰ স্বাভাৱিক সংখ্যাৰ ঋণাত্মকখিনি শূন্যৰ পিছত কাষতে কি আহিব -1 আহিব ঠিক আছে তাৰ আকৌ পিছত কি আহিব -2 আহিব তাৰ পিছত কি আহিব -3 আহিব তেনেকে বুজি পাইছো -3 তো এনেকে শূন্যৰ পৰা সোঁফালে যেনেকে কৈছে 1 2 3 আৰু 0 ৰ পৰা তেনেকে বাওঁফালে যাব কি -1 -2 -3 তেনেকে যাব আৰু শূন্যৰ পৰা বাওঁফালে থকাখিনিক ঋণাত্মক অখণ্ড সংখ্যা বুলি ক'ব আৰু শূন্যৰ পৰা সোঁফালে যিখিনি আছে সেইখিনিক আমাৰ ধনাত্মক অখণ্ড সংখ্যা বুলি ক'ব আৰু শূন্যটোক আমাৰ ধনাত্মকো নহয় আৰু ঋণাত্মকো নহয় সেইটো কথা আমি মনত ৰাখিব লাগিব কিন্তু ইয়াতে এটা কথা চাওক শূন্যৰ পৰা 1 টোৰ ভ্যালু কিমান 1 2 টোৰ ভ্যালু কিমান 2 ঠিক আছে কিন্তু 1 তকৈ 2 টো ডাঙৰ আৰু 1 ৰ পৰা 2 টো কোনফালে আছে সোঁফালে আছে কিন্তু ইয়াত চাও বাওঁফালে চাও আমি শূন্যতকৈ 1 টো সৰু -1 টো সৰি আকৌ -1 তকৈ -2 টো সৰু তো যিমানে বাওঁফালে গৈ থাকিব সিমানে আমি সৰু নম্বৰবিলাক পাই গৈ থাকিম বা সৰু সংখ্যাবিলাক পাই গৈ থাকিম শূন্যৰ পৰা বাওঁফালে যিমানে গৈ থাকিব সিমানে সৰু হৈ গৈ থাকিব এতিয়া 5 টো যেনিবা 5 টো কি হ'ব শূন্যতকৈ ডাঙৰ হ'ব ঠিক আছে কিন্তু আমি যদি -5 লিখো -5 টো obviously কি হ'ব শূন্যতকৈ সৰু হ'ব বুজি পাইছো বা 1 টো 5 তকৈ সৰু হ'ব কিন্তু ই যদি নিগেটিভ হৈ যায় বাওঁফালে থাকে -5 টো কি হ'ব 1 তকৈ সৰু হ'ব বুজি পাইছো তাৰ পিছত আহিব আমাৰ ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যা এতিয়া এইটো এটা নতুন বস্তু হয় বাস্তৱ সংখ্যা নতুন মানে ক্লাস 9 10 ৰ কিতাপত আছে হয়তো এনচিইআৰটি কিতাপত বাস্তৱ সংখ্যা এতিয়া কোনবিলাক ক'ব
all the positive and negative integers, fractional and decimal numbers without imaginary numbers are called real numbers. ইয়াত আমি কিছুমান বস্তু পাইছিলো আমাৰ যিখিনি দশমিক নাম্বাৰ দশমিক ধৰি লৈছো 0.53 এনেকে থাকে বা আমাৰ ফ্ৰেকশন যিবিলাক 2/5 ঠিক আছে এই বস্তুখিনি আমাৰ কোড না থাকে এই পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যা এই বস্তুখিনি ডেসিমেল নাম্বাৰ আৰু আমাৰ ফ্ৰেকশনাল নাম্বাৰ যিখিনি আছে সেইখিনি আমাৰ পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যাত নাথাকে কিন্তু আমাৰ বাস্তৱ সংখ্যাত কি পাম যে যিখিনি ফ্ৰেকশনাল ধৰি লৈছো 3/4 এটো এটা ফ্ৰেকশন হয় বা ভগ্নাংশ হয় তাৰ পিছত আহিব ডেসিমেল নাম্বাৰ ধৰি লৈছো 1.3 এটো ডেসিমেল নাম্বাৰ তাৰ পিছত আহিব আমাৰ পজিটিভ ইন্টিজাৰ্স বা ধনাত্মক যিখিনি অখণ্ড সংখ্যা ধনাত্মক অখণ্ড সংখ্যা কোনখিনি পাইছিলো স্বাভাৱিক সংখ্যাখিনি তো 1 2 3 4 up to infinity তো এইখিনি কি বুলি কব ধনাত্মক অখণ্ড সংখ্যা ঠিক আছে আৰু লগতে কি থাকিব বুলি কৈছে নেগেটিভ ইন্টিজাৰ্স মানে ঋণাত্মক অখণ্ড সংখ্যা ঋণাত্মক অখণ্ড সংখ্যা হবলৈ হলে -1 -2 -3 up to infinity বুজি পাইছো ইয়াত আমাৰ ঋণাত্মক খিনিও সোমাই থাকিব ধনাত্মক খিনিও সোমাই থাকিব আৰু যিখিনি ভগ্নাংশ থাকিব সেইখিনিও সোমাই থাকিব আৰু যিখিনি দশমিক সংখ্যা থাকিব সেইখিনিও সোমাই থাকিব আৰু এই গোটেইখিনিক একেলগে গোটেইখিনিৰ গোটটোক একেলগে কি বুলি কব আমাৰ বাস্তৱ সংখ্যা বা ৰিয়েল নাম্বাৰছ আশা কৰো আপোনালোকে বস্তুখিনি বুজি পাইছে যদি বুজি নাই পোৱা আপোনালোকে কমেন্ট সেকশনত আমাৰ কমেন্ট কৰি কৈ দিব আমাক যাতে আমাৰ নেক্সট ভিডিওটি দিয়াত আমাৰ সুবিধা হয় আমি এতিয়া আহিছো নেক্সট যেটো আমাৰ পৰিমেয় সংখ্যা আমি ক্লাস 8 9 10 গুটেকিটত পাই আহিছো পৰিমেয় সংখ্যা এতিয়া আমাৰ কোনখিনি কব পৰিমেয় বুলি কলে কি বুজো আমি প্ৰথম কোৱেশ্চনটো আহিব পৰিমেয় বুলি কলে কি বুজো পৰিমেয় সংখ্যা কোনবিলাকক কব any number that can be written as a ratio of one number over another number is written as rational numbers মানে যিখিনি আমি যিবোৰ সংখ্যা দুটা সংখ্যাৰ অনুপাত হিচাপে ভগ্নাংশত প্ৰকাশ কৰিব পাৰি বা যিবোৰ সংখ্যা আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি সেইবোৰ সংখ্যাক পৰিমেয় সংখ্যা বুলি কোৱা হয় মানে ধৰি লৈছো দুটা সংখ্যা আছে 3 and 5 এই দুটা সংখ্যাক আমি একেলগ কৰচনিটা আমি ভগ্নাংশ লিখো 3/5 লিখিব পাৰো বা 5/3 লিখিব পাৰো মানে এটো ৰেশিও হিচাপে যদি আমি কওঁ 3:5 তো তেতিয়া কি হ'ব ভগ্নাংশটো 3/5 ঠিক আছে তো এনেকুৱা যিবিলাক নাম্বাৰস আছে যিবিলাক আমি অনুপাত হিচাপে প্ৰকাশ কৰিব পাৰো বুজি পাইছো আমাক যেনিবা দিয়া আছে 7/2 এটো আমি অনুপাতত প্ৰকাশ কৰিব পাৰো অনুপাতত প্ৰকাশ কৰিলে কি হ'ব 7:2 হবনে 7:2 তো এনেকে যিবিলাক আমি অনুপাতত প্ৰকাশ কৰিব পাৰো বা p/q p মানে কি p/q তো ধৰি লৈছো ইয়াত 7 to p হলে 2 to কি হ'ব q ঠিক আছে আৰু ইয়াত এটা কন্ডিশন আছে কি q is not equal to 0 q to কেতিয়াও 0 হ'ব না লাগিব আমি জানো কোনো সংখ্যাক আমি শূন্যই হৰণ কৰিব নোৱাৰো আৰু ইয়াত কি হৈছে হৰটো সদায় শূন্য হ'ব না লাগিব হৰটো শূন্য হ'ব না লাগিব আৰু সেইটোক আমি কি বুলি কম তেতিয়া সেই সংখ্যাবোৰক পৰিমেয় সংখ্যা তাৰ পিছত আহিছে আমাৰ যুগ্ম সংখ্যা এতিয়া কোনবিলাকক কব The numbers which are exactly divisible by 2 are called even numbers আৰু যুগ্ম সংখ্যাক আমাৰ ইংৰাজীত even numbers বুলি কোৱা হয় হেতু আমি সকলোৱে জানো even numbers কোনখিনিক কব দিয়া যিবোৰ সংখ্যাক আমাৰ 2 ৰে সম্পূৰ্ণৰূপে বিভাজ্য হয় যিবোৰ সংখ্যা 2 ৰে সম্পূৰ্ণৰূপে বিভাজ্য হয় হেবোৰক কি বুলি কব যুগ্ম সংখ্যা বুলি কোৱা হয় এটা ধৰি লৈছো আমাৰ 5 টোক আমি 2 ৰে হৰণ কৰিলে কি হ'ব 5ক আমি 2 ৰে হৰণ কৰিলে কি হ'ব 2.5 তো এটো কমপ্লিটলি ডিভিজিবল নহয় কাৰণ কি ইয়াত দশমিকৰ পিছত এটা আমি ডিজিট পাইছো এটা নাম্বাৰ পাইছো কিন্তু আমাৰ ইয়াত দশমিক বা ডেসিমেল ফ্ৰেকশনত ওলাব নোৱাৰিব ডেসিমেল নাম্বাৰ হ'ব না লাগিব যদি আমি 4 টোক 2 ৰে ডিভাইড কৰো তেতিয়া আমি কি পাম 2 পাম তো 2 টো এটা কি হয় ৰেশনাল নাম্বাৰ বা 2 টো এটা কি হ'ব হোল নাম্বাৰ বা পূৰ্ণ সংখ্যা বা স্বাভাৱিক সংখ্যা হ'ব তো যদি আমি চাও -12 -12ক 2 ৰে ডিভাইড কৰিলে কি হ'ব
-6 হ'ব বুজি পাইছো এটো এটা ইন্টিজাৰ হৰণ ফলটো কি পাম আমি ইন্টিজাৰ্স পাব লাগিব এটো নিগেটিভও হ'ব পাৰে বা ঋণাত্মকও হ'ব পাৰে বা ধনাত্মকও হ'ব পাৰে হৰণ ফলটো কি হ'ব লাগিব এটা ডেসিমেল ফ্ৰেকশনত ওলাব না লাগিব দশমিকত ওলাব না লাগিব ঠিক আছে হেইখিনিক কি বুলি ক'ব আমাৰ যুগ্ম সংখ্যা আৰু ইয়াত অযুগ্ম সংখ্যা কোনখিনিক ক'ব যিখিনিক আমি 2 ৰে ডিভাইড কৰিলে 20 ধৰি লৈছো 25 25ক 2 ৰে ডিভাইড কৰিলে কি হ'ব 12.5 ঠিক আছে তো ইয়াত আমাৰ যেহেতু দশমিকত ওলাইছে গটিকে ইয়াক আমাৰ হৰণ ফলটো দশমিকত ওলালে যদি 2 ৰে হৰণ কৰো তেতিয়া তাক কি বুলি ক'ব অযুগ্ম সংখ্যা বুজি পাইছো যুগ্ম সংখ্যা কোনখিনিক ক'ব 2 ৰে সম্পূৰ্ণৰূপে হৰণ যাব লাগিব আৰু অযুগ্ম সংখ্যা কোনখিনিক ক'ব যিখিনি 2 ৰে হৰণ নাযায় তাৰ পিছত আহিলে আমাৰ মৌলিক সংখ্যাৰ পঢ়াৰ আগতে আমাৰ এটা কথা মনত ৰাখিব লাগিব ফেক্টৰ বা অসমীয়াত উৎপাদক বুলি কয় উৎপাদক কোনখিনি ধৰি লৈছো এটা সংখ্যা 6ক আমাৰ হৰণ কৰিব লাগে ঠিক আছে 6ক যদি আমি 3 ৰে হৰণ কৰো দুবাৰ যাব মানে 3 into 2 equal to কি পাম 6 ইয়াত 3 আৰু 2 এই দুটা কি বুলি ক'ব 6ৰ উৎপাদক 3 আৰু 2 6ৰ কি বুলি ক'ব উৎপাদক তো যি কিটা সংখ্যা পূৰণ কৰিলে এটা সংখ্যা পাও সেই সংখ্যা কিটাক সেই যিটো সংখ্যা পূৰণফল পাম সেই পূৰণফলটোৰ উৎপাদক বুলি ক'ব ঠিক আছে তো এতিয়া মৌলিক সংখ্যা কোনবিলাকক ক'ব prime numbers are the numbers that have two factors only one and the number itself মানে যিবিলাকৰ উৎপাদক কেৱল 1 আৰু সেই সংখ্যাটো তেতিয়া হেতু কি বুলি ক'ব মৌলিক সংখ্যা ধৰি লৈছো 13 টোক আমি 1 এ হৰণ কৰিলে কি পাম 13 পাম ঠিক আছে আকৌ 13 টোক যদি আমি 13 এ হৰণ কৰো কি পাম 1 পাম কিন্তু এই 13 টোক আৰু বেলেগ কিবা সংখ্যাৰে হৰণ যায় নে বেলেগ একো সংখ্যাৰে ইয়াক হৰণ নাযায় মানে কি পাম ইয়াৰ উৎপাদক কেৱল 1 আৰু 13 আগতে কি পাইছিলো যিখিনি সংখ্যাৰে কোনোবা এটা সংখ্যা হৰণ যায় সেই সংখ্যাটোৰ সেই সংখ্যাকিটা কি বুলি ক'ব উৎপাদক বুলি ক'ব ঠিক আছে ইয়াক 13ক 1 ৰে হৰণ যায় হেকাৰণে 1 টো কি হ'ব 13ৰ উৎপাদক আকৌ 13ক 13 ৰে হৰণ যায় হেকাৰণে 13 টো কি হ'ব 13ৰ উৎপাদক ঠিক আছে তো ইয়াৰ উৎপাদক কেৱল দুটাই 1 আৰু কি হৈছে সেই সংখ্যাটো নিজেই মানে 13 তো এনেকুৱা সংখ্যাবিলাকক কি বুলি ক'ব মৌলিক সংখ্যা যিবিলাকৰ উৎপাদক কেৱল 1 থাকিব আৰু সেই সংখ্যাটো নিজেই থাকিব আৰু তাৰ বাহিৰে বেলেগ উৎপাদক নাথাকে সেইবিলাকক কি বুলি ক'ব মৌলিক সংখ্যা বা প্ৰাইম নাম্বাৰস নেক্সট আহিব কম্পোজিট নাম্বাৰস বা যৌগিক সংখ্যা a composite number is a number that has more than two factors এটা মৌলিক সংখ্যা পালো যিবিলাকৰ কেৱল দুটা মাত্ৰ উৎপাদক থাকে কি 1 আৰু সেই সংখ্যাটো নিজেই ঠিক আছে কিন্তু যৌগিক সংখ্যাত তেনেকুৱা নহয় যৌগিক সংখ্যাত কি হ'ব 1 আৰু সেই সংখ্যাটোতো থাকিবই কিন্তু তাৰ উপৰিও আৰু ইহঁতৰ বেলেগ উৎপাদক থাকিব মানে কি বুজিছো ইয়াৰ দুটাতকে বেছি উৎপাদক থাকিব ঠিক আছে ধৰি লৈছো 12 টো কেতিয়া আমি 12 টোৰ যদি আমি মৌলিক উৎপাদকখিনি উলিয়াও 12 ক কি 1 ৰে পূৰণ কৰিব পাৰো কিমান হ'ব 12 আকৌ 2 ৰে ডিভাইড কৰিলে কি হ'ব 6 পাম ঠিক আছে আকৌ 1 into 2 into এটা 6 ক যদি আমি ভাঙো ডিভাইড কৰো 2 ৰে তেতিয়া 3 পাম মানে 1 into 2 into 2 into 3 মানে কি পাম 12 ঠিক আছে ইয়াতটো 1 টো উৎপাদক থাকিবই লগতে 2 টো উৎপাদক থাকিব 3 টো উৎপাদক থাকিব আৰু 12 টো নিজে উৎপাদক থাকিব ইয়াত উৎপাদক কেটা পালো 1 2 3 4টা তো ইয়াৰ 12 ৰ উৎপাদক কেটা 4টা ঠিক আছে তো এনেকুৱা যিবিলাক সংখ্যা যিবিলাকৰ উৎপাদক কেৱল দুটাতকে বেছি হয় হেবিলাকক কি বুলি ক'ব যৌগিক সংখ্যা তাৰ পিছত এটা কথা মনত ৰখা উচিত the number 1 is neither prime nor composite এতিয়া আমাক প্ৰশ্ন আহে এক সংখ্যাটো যৌগিক নে মৌলিক অপচন দিব মৌলিক যৌগিক আৰু
এটা দিব পাৰে দুটা বা এটা ওপৰৰ এটাও নহয় তেনেকৈ দিব পাৰে আমাক এইটো কুৱেশ্যন তো আমি কি লিখিব পাৰোঁ তেতিয়া যে এক সংখ্যাটো আমাৰ মৌলিকো নহয় যৌগিকো নহয় বুজি পাইছো কি কাৰণে নহয় এতিয়া এক সংখ্যাটো মৌলিকো নহয় যৌগিকো নহয় কি কাৰণে একৰ উৎপাদক কেৱল একেই একৰ বেলেগ কোনো উৎপাদক নাই ঠিক আছে একৰ উৎপাদক এটাই আমি কি মৌলিক সংখ্যাত কি পাইছিলো যে যিবিলাকৰ দুটা উৎপাদক থাকে উৎপাদক দুটা থাকে সেইবিলাকক মৌলিক বুলি ক'ব আৰু ইয়াত কি পাইছো একৰ উৎপাদক একটো নিজেই ঠিক আছে আকৌ যৌগিক হ'বলৈ হলে কি হ'ব লাগিব উৎপাদক দুটাতকে বেছি হ'ব লাগিব ঠিক আছে কিন্তু ইয়াত উৎপাদক আমি 1 ৰ ক্ষেত্ৰত কি পাইছো কেৱল এটা গতিকে 1 টো কি বুলি ক'ব নাইডাৰ প্ৰাইম নৰ কম্পোজিট বা মৌলিকো নহয় যৌগিকো নহয় আৰু ইয়াতে এটা কথা আহিব পাৰে যুগ্ম অথচ মৌলিক সংখ্যা আমাৰ জেনাৰেলি কি হয় যিখিনি অড নাম্বাৰ বা অযুগ্ম সংখ্যা সেইখিনি কি পাওঁ আমি মৌলিক সংখ্যা পাওঁ কিন্তু এনেকুৱা এটা সংখ্যা আছে যিটো সংখ্যা কি হয় যুগ্মও হয় আৰু মৌলিকো হয় সেই নাম্বাৰটো কি হয় 2 এই কুৱেশ্যনটো আমাৰ আহি থাকে এইটো কি হয় যুগ্ম হয় হলে আৰু নেক্সট কি হয় মৌলিকো হয় এইটো সংখ্যা মৌলিকো হয় গতিকে এইটো মনত ৰখা উচিত দুইটো কি হয় যুগ্মও হয় আৰু মৌলিকো হয় আৰু এইটো ইভেন নাম্বাৰ বা আৰু প্ৰাইম নাম্বাৰ তাৰ পিছত আহিছে আমাৰ কিছুমান নাম্বাৰ সিৰিজ দিয়া থাকে এই নাম্বাৰ সিৰিজটো ৰিজনিঙৰ লগত ৰিলেটেড ইয়াত আমাৰ কেতিয়াবা সিৰিজ দিয়া থাকে ধৰি লৈছো 1 3 5 7 আৰু আমাৰ কি বিচাৰে নেক্সট নাম্বাৰটো কি হয় নেক্সট সংখ্যাটো কি হয় এটো উলিয়াবলৈ দিয়ে ইয়াত আমাৰ কি হয় এটো এটা সিৰিজৰ সিকোয়েন্সৰ সিৰিজত আছে তো ইয়াৰ পৰা ইয়াত কি হৈছে এটা সংখ্যা এড কৰি এটা কনস্ট্যান্ট মানে এটা ধ্ৰুবক সংখ্যা এড কৰি ইয়াত আমাৰ পিছৰ সংখ্যা কিটা পোৱা গৈছে ইয়াত চাও 1 ৰ লগত আমি যদি 2 টো প্লাস কৰো কি পাম 3 পাম আকৌ 3 ৰ লগত যদি 2 টো প্লাস কৰো কি পাম 5 পাম আকৌ 5 ৰ লগত যদি 7 টো প্লাস কৰো কি পাম সৰি 5 ৰ লগত 2 টো প্লাস কৰিলে কি পাম 7 পাম 7 প্লাস যদি 2 কৰো তেতিয়া কি পাম 9 পাম তো আমি আলটিমেটলি গম পাই গলো নেক্সট নাম্বাৰটো কি হ'ব ইয়াৰ 9 তো তেনেকে কিছুমান কোৱেশ্চন দিয়ে এইখিনি ইমান ইজি কোৱেশ্চন খিনি একচুয়ালি 4th গ্ৰেডৰ কাৰণে হ'ব পাৰে কিন্তু আমাৰ সিৰিজটো বেলেগ বেলেগ হ'ব পাৰে কিছুমানৰ মাল্টিপ্লিকেশন থাকিব পাৰে কিছুমানৰ আকৌ এপি এৰিথমেটিক প্ৰগ্ৰেছন দিব পাৰে তেনেকে আমি তাত চাব লাগিব এইখিনি ৰিজনিঙৰ ভিতৰত পৰিব সেইখিনিও আমাৰ ভিডিও আহিব বৰ্তমান আমি মেথছৰ যিটো সিলেবাস সেইটো আমি শেষ কৰিব বিচাৰিছো আজি এটো প্ৰথম ভিডিও গতিকে সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিওটো ভাল পাইছে তেন্তে ভিডিওটো আপোনালোকৰ ফ্ৰেন্ডছ বা আপোনালোকৰ ক্যান্ডিডেট যিখিনি আছে চিনাকি সেইখিনিলৈ আপোনালোকে ফৰৱাৰ্ড কৰিব আৰু যদি আমাৰ ইয়াত কিছুমান ড্ৰবেক থাকিব পাৰে অবিয়াসলি ড্ৰবেক থাকিবই কাৰণ প্ৰথম ভিডিও বনাইছো আমি আমাৰ চেনেলৰ তৰফৰ পৰা গতিকে যিখিনি আমাৰ ড্ৰবেক থাকিব সেইখিনি আপোনালোকে প্লিজ কমেন্ট সেকশনত গৈ আমাক কমেন্ট কৰি জনাব যাতে আমি আমাৰ যিখিনি আহিবলগীয়া ভিডিও আছে সেইখিনি আমি ইমপ্ৰুভ কৰিব পাৰো আমাৰ আৰু কিছুমান নাম্বাৰছ আছে টাইপছ অফ নাম্বাৰৰ ভিতৰত নাম্বাৰ সংখ্যাৰ প্ৰকাৰৰ ভিতৰত তাত কিছুমান কাৰ্ডিনেলছ বুলি কয় কাৰ্ডিনেল নাম্বাৰছ এটা কাৰ্ডিনেল নাম্বাৰ কি হয় আমি কাৰ্ডিনেল নাম্বাৰছ ডিফাইন হাউ মেনি অফ সামথিং আৰ দেয়াৰ ইন এ লিষ্ট আমাৰ এতিয়া কাউন্ট কৰিবলৈ এটা লিষ্টত যেনিবা কিছুমান বস্তু আছে সেই বস্তু কিমানটা আছে তাৰ পৰিমাণটো কিমান তাৰ সংখ্যাটো কিমান সেই সংখ্যাটো বুজাবৰ কাৰণে আমি যিবিলাক প্ৰতীক বা নাম্বাৰ ব্যৱহাৰ কৰো সেইখিনি কি বুলি ক'ব আমাৰ কাৰ্ডিনেলছ ধৰি লৈছো এটা মোনাত 5টা বল আছে তো বল কেইটা আছে বুজাবলৈ গলে আমি কি ব্যৱহাৰ কৰিম 5 ব্যৱহাৰ কৰিম ঠিক আছে কিন্তু অৰ্ডিনেলছ যেটো থাকিব অৰ্ডিনেল নাম্বাৰছ এক্সপ্লেইন the position of something in a list মানে কোনোবা এটা লিষ্টত কোনোবা এটা পাৰ্টিকুলাৰ বস্তু কোনটো পজিশনত আছে কোনটো তাৰ স্থানটো কি সেই স্থানটো বুজাবৰ কাৰণে আমি যিখিনি ব্যৱহাৰ কৰো সেইখিনি কি বুলি ক'ব অৰ্ডিনেলছ ধৰি লৈছো কোনোবা এজনে যেনিবা শ্ৰেণী এটাত কোনোবা এজনে যেনিবা দ্বিতীয় স্থানত তেওঁ পাছ কৰিছে ঠিক আছে তো তেওঁ স্থানটো বুজাবৰ কাৰণে কি বুলি লিখিম আমি সেকেন্ড বুলি লিখিম হলে বা কোনোবা এজনে এটা প্ৰাইজ পাইছে কোনটো পজিশনত তেওঁ প্ৰাইজটো পাইছে তেওঁ ধৰি লৈছো 5th পজিশনত পাইছে
তো এই পজিশনখিনি বুজাবৰ কাৰণে যিখিনি ব্যৱহাৰ কৰোঁ প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ তেনেকৈ যিখিনি আমি ব্যৱহাৰ কৰোঁ বাছ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ ফিফথ ছিক্সথ তেনেকৈ যিখিনি আমি ব্যৱহাৰ কৰোঁ সেইখিনি কি বুলি ক'ব আমাৰ অৰ্ডিনেল নাম্বাৰছ ঠিক আছে তাৰপিছত আহিব আমাৰ পাইটো আমি সকলোৱে জানো পাইটো এটা স্পেচিয়েল নাম্বাৰ বুলি বিশেষ সংখ্যা বুলি কোৱা হয় আৰু এই পাইৰ ভ্যালুটো কিমান 3.14159 তো এটো সকলে মনত ৰখাটো দৰকাৰ কাৰণ আমাৰ যিখিনি জ্যামিতি থাকে পেৰিমিটাৰ এৰিয়া সেই বৃত্তৰ বা সাৰ্কুলৰ পেৰিমিটাৰ এৰিয়া উলিয়াবলৈ দিলে আমাৰ সেই পাইৰ ভ্যালুটো দৰকাৰ হয় গতিকে পাইৰ ভ্যালুটো মনত ৰখাটো দৰকাৰ কিছুমান প্ৰশ্নত আমাৰ পাই ভ্যালুটো দিয়া থাকে আৰু কিছুমান প্ৰশ্নত আমাৰ পাই ভ্যালুটো দিয়া নাথাকে গতিকে আমি যদি মনত ৰাখি যাওঁ তেতিয়া আমাৰ কাৰণে সুবিধা হ'ব আৰু ইয়াক আমি ভগ্নাংশত যদি পাইৰ ভ্যালুটো লিখো তো 22/7 ভগ্নাংশত আমাৰ পাই ভ্যালুটো কি হ'ব 22/7 তাৰ পিছত আহিব প্ৰপাৰ্টিজ অফ নাম্বাৰছ আপোনালোকে যিহেতু গ্ৰেড 3 আৰু গ্ৰেড 4 কাৰণে প্ৰিপাৰেচন কৰিছে গতিকে আপোনালোকে সেই অকল সংখ্যাসমূহৰ ওপৰতে সীমাবদ্ধ থাকিলে নহব সেই সংখ্যাসমূহৰ যিখিনি বৈশিষ্ট্য সেই বৈশিষ্ট্যসমূহ আপোনালোকে চাব লাগিব বিশেষকৈ কোৱেশ্যন অহাৰ চান্স এই বৈশিষ্ট্য বা প্ৰপাৰ্টিজখিনিৰ পৰা তেওঁলোকৰ থাকে গতিকে এইখিনিও আপোনালোকে জনাটো দৰকাৰ এটা প্ৰথম আমাৰ যিখিনি প্ৰপাৰ্টি যিটো প্ৰপাৰ্টি থাকিব আমাৰ যিখিনি ৰিয়েল নাম্বাৰ বা বাস্তৱ সংখ্যাৰ সকলো বাস্তৱ সংখ্যাৰ ক্ষেত্ৰতে এটো প্ৰযোজ্য হ'ব কমিউটেটিভ প্ৰপাৰ্টি বা ক্ৰম বিনিময় বিধি বুলি কয় অসমীয়াত if a and b are two real numbers then according to commutative property a plus b equal to b plus a হ'ব এটো এডিশনৰ ক্ষেত্ৰত আৰু মাল্টিপ্লিকেশনৰ ক্ষেত্ৰত কি হ'ব পূৰণৰ ক্ষেত্ৰত a into b equal to b into a মানে ধৰি লৈছো আমাৰ দুটা সংখ্যা আছে 2 আৰু 3 ঠিক আছে এতিয়া এই ক্ৰম বিনিময় বিধিটোৰ মতে কি বুজিম আমি ধৰি লৈছো 2 টো আমি যোগ কৰিছো 2 আৰু 3 যোগ কৰিছো ইয়াৰ যোগফলটো কিমান হ'ব obviously 5 হ'ব ঠিক আছে আকৌ যদি আমি ইয়াৰ স্থানটো সলাই চাও 3 টো আগলৈ নিছো আৰু 2 টো পিছলৈ নিছো তো 3 যোগ যদি 2 কৰো তেতিয়া কি হ'ব ইয়াৰ সামটো একে থাকিব 5 থাকিব ঠিক আছে এইটো আমি কিহৰ ক্ষেত্ৰত পালো যোগ বা এডিশনৰ ক্ষেত্ৰত আৰু মাল্টিপ্লিকেশনৰ ক্ষেত্ৰত কি পাম আকৌ আমি একেগিটা নাম্বাৰে বা বেলেগ নাম্বাৰে ধৰিছো ধৰি লৈছো 2 আৰু 7 ঠিক আছে তো এতিয়া আমি 2 into 7 7 যেতিয়া কৰো তেতিয়া কি পাম ইয়াৰ আনসাৰটো 14 হয় আকৌ ইয়াৰ পজিশনটো সলাই লওঁ 7 ৰ জায়গাত 2 টো আনো আৰু 2 ৰ জায়গাত 7 টো নিও মানে 7 into 2 কৰো তেতিয়া আমি ইয়াৰ ৰিজাল্টটো কি পাম সেম ৰিজাল্ট উইল বি সেম মানে আমাৰ আনসাৰটো কি হ'ব দুইটাতে 14 হ'ব আৰু ইয়াত আমাৰ আনসাৰটো কি হ'ব দুইটাতে 5 হ'ব তো আমাৰ পজিশনটো সলাই যিকিটা ডিজিট আছে বা নাম্বাৰ আছে সেই নাম্বাৰ গিটাৰ আমাৰ পজিশনটো সলাই আমাৰ যদি আমি যোগ কৰো বা পূৰণ কৰো তেন্তে আমাৰ কি পাম আনসাৰ গিটা একে পাম তো এইটোকে কি বুলি কয় কমিউটেটিভ প্ৰপাৰ্টি নেক্সট আহিলে আমাৰ এছ'চিয়েটিভ প্ৰপাৰ্টি সহযোগ বিধি বুলি কয় if a b and c are three real numbers then according to associative property a plus b plus c equal to a plus b plus c মানে কি বুজিছো ধৰি লৈছো তিনিটা নাম্বাৰ আছে 5 3 1 ঠিক আছে এতিয়া আমি প্ৰথম কি কৰো 5 plus 3 কৰো 5 plus 3 কৰি তাৰ লগত 1 টো প্লাস কৰো তাৰ এতিয়া সামটো চাওচোন আমি 5 plus 3 ইকুৱেল কিমান পাম 8 plus 1 ইকুৱেল কি পাম 9 মানে আমি কি কৰিছো প্ৰথম যি দুটা ডিজিট আছে বা যি দুটা সৰি নাম্বাৰ আছে সেই নাম্বাৰ কিটা প্ৰথম আমি একেলগে যোগ কৰিছো 5 plus 3 কৰিছো 8 হৈছে তাৰ লগত পিছত যিটো নাম্বাৰ আছে সেই যোগফলটোৰ লগত আকৌ সেই নাম্বাৰটো যোগ কৰিছো ঠিক আছে আমাৰ সামটো কি পালো 9 আকৌ আমাৰ গ্ৰুপিংটো বেলেগকে কৰি চাও 5 plus 3 plus 1 কৰি চাইছো
5 plus 3 plus 1 এতিয়া আমি কি কৰিম পাঁচটো ৰাখিম আৰু আমাৰ যিটো গ্ৰুপ আছে গ্ৰুপ হিচাপে লৈছো হেতুক আমি এতিয়া যোগ কৰিম 3 plus 1 equal to কি পাম 4 এতিয়া ইয়াৰ যোগফলটো 4 পালো এই দুটাৰ তাৰ লগত আমি পাঁচটো যোগ কৰিম কি পাও চাও কি পালো 9 তো আমি ইয়াৰ গ্ৰুপিংটো বেলেগকে কৰি চালেও আমাৰ কি পাম যোগফলটো একে পাম ঠিক আছে মানে আমাৰ যোগৰ ক্ষেত্ৰত আমাৰ সকলো ৰিয়েল নাম্বাৰ ক্ৰম বিনিময় বিধি বা সৰি সহযোগ বিধি মানি চলে এছ'চিয়েটিভ প্ৰপাৰ্টি বুলি কয় ঠিক আছে তো এতিয়া আমি পূৰণৰ ক্ষেত্ৰত চাম পূৰণৰ ক্ষেত্ৰত আমাৰ যিখিনি ৰিয়েল নাম্বাৰছ আছে সেই ৰিয়েল নাম্বাৰখিনি আমাৰ এছ'চিয়েটিভ প্ৰপাৰ্টিটো মানি চলে নে নচলে তো ধৰি লৈছো তিনিটা নাম্বাৰ 2 3 and 5 ঠিক আছে তো এতিয়া আমি কি কৰিম 2 into 3 into 5 কৰিম আমাৰ এতিয়া প্ৰথম দুটাৰ এটা গ্ৰুপ বনাম তাৰ পিছত আমি আনসাৰটো চাম তো 2 into 3 মানে কি পাম 6 into তাৰ পিছত আকৌ পিছৰটো লগত মাল্টিপ্লাই কৰিম 2 into 3 এই দুটা ৰিজাল্টটো কি পালো আমি 6 তাৰ লগত আকৌ পাঁচটোৰ লগত আমি মাল্টিপ্লাই কৰিছো কিমান পাম 30 ঠিক আছে নেক্সট আকৌ আমি কি কৰিম 2 into 3 into 5 তো এতিয়া আমি পিছৰ দুটা আকৌ গ্ৰুপিং কৰিম ইকুৱেল টু কি পাম 2 into এই গ্ৰুপ যিটো আমি গ্ৰুপিং কৰিছিলো সেই দুটা আমি আনসাৰটো চাম এতিয়া 3 into 5 কিমান পাম 15 ওকে ইয়াৰ যিটো ৰিজাল্ট পালো হেতুৰ লগত আকৌ ইয়া প্ৰথম যিটো নাম্বাৰ আছিল হেতু মাল্টিপ্লাই কৰিম 2 into 15 equal to 30 আৰু মাল্টিপ্লিকেশনৰ ক্ষেত্ৰটো আমি কি পালো ইয়াৰ আনসাৰ দুটা সেম ঠিক আছে তো মানে কি বুজিলো আমি যিকোনো ৰিয়েল নাম্বাৰে আমাৰ যিটো এছ'চিয়েটিভ প্ৰপাৰ্টি হেতু যোগৰ ক্ষেত্ৰত আৰু পূৰণৰ ক্ষেত্ৰত মানি চলে ঠিক আছে এইখিনি বস্তু আপোনালোকে মনত ৰখাটো দৰকাৰ বা কনসেপ্টটো আপোনালোকৰ ক্লিয়াৰ থকাটো দৰকাৰ নেক্সটটো আহিব আমাৰ ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ডিস্ট্ৰিবিউটিভ মানে কি বিতৰণ কৰা ডিস্ট্ৰিবিউট কৰা ঠিক আছে if a b and c are three real numbers যদি a b আৰু c তিনিটা বাস্তৱ সংখ্যা হয় then according to distributive property তেতিয়া বিতৰণ বিধি মতে কি বুলি কৈছে a into b plus c equal to a into b plus a into c ঠিক আছে মানে ইয়াত a লগত কি কৰিছে b আৰু c ৰ যোগফলটো পূৰণ কৰিছে ঠিক আছে a এটা সংখ্যা b এটা সংখ্যা আৰু c এটা সংখ্যা ইয়াত a লগত কি পূৰণ কৰিছে b আৰু c ৰ যোগফলটো পূৰণ কৰিছে তেতিয়া কি হ'ব a আৰু b এই দুটা পূৰণ হ'ব প্লাস আকৌ a কাৰ লগতো পূৰণ হ'ব c লগতো পূৰণ হ'ব ঠিক আছে আমি এটা एग्जांपल এটা লৈ চাও ধৰি লৈছো আগৰ নিচিনাকৈ লৈছো 2 3 বা 7 ঠিক আছে 2 3 and 7 এই তিনিটা আমি ৰিয়েল নাম্বাৰ লৈছো তো এতিয়া কি কৰিম আমি এই ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টিটো মতে যাম ইয়াত আমাৰ 2 লগত মাল্টিপ্লাই কৰিছো পূৰণ কৰিছো কি পূৰণ কৰিছো 3 যোগ 7 3 লগত 7 আমি যোগ কৰিছো মানে আমি আলটিমেটলি কি কৰিছো 3 আৰু 7 ৰ যোগফলটো যিটো হ'ব হেতু 2 লগত আমি পূৰণ কৰিমগে হয় না নহয় 3 আৰু 7 এই দুটাৰ যোগফলটো যিটো পাম হেতু 2 লগত আমি পূৰণ কৰিম মানে কি কৰিম এতিয়া 2 into 3 plus 7 equal to কিমান 10 এটা 10 টো 2 লগত মাল্টিপ্লাই কৰিলে কি পাম 20 পাম ঠিক আছে এটো আমাৰ যেটো লেফট হ্যান্ড সাইডে আছিল হেতু কৰি চালো এতিয়া আমি রাইট হ্যান্ড সাইডে যেটো আছে হেতু কৰি চাম রাইট হ্যান্ড সাইডে কি আছে a into b plus a into c কি পাইছিলো 2 টো 3 আৰু 7 ৰ লগত পূৰণ হৈ আছে মানে কি হ'ব 2 into 3 মাজত কি আছে প্লাস এটো মানে যোগ হৈ আছে প্লাস 2 into 7 2 into 7 ঠিক আছে এটা কি কৰিম আমি 2 লগত 3 পূৰণ কৰিম কিমান হ'ব 6 প্লাস 2 লগত 7 পূৰণ কৰিম কি হ'ব 14 হবনে তো এই দুটাৰ সামটো কি হ'ব 20 বুজি পাইছো এইটোকে কি বুলি কয় ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি বা বিতৰণ বিধি তো এইখিনিৰ পৰা আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 কাৰণে কোৱেশ্চন আহিব পাৰে বা অহাৰ চান্স আছে গতিকে আপোনালোকৰ কনসেপ্টটো ক্লিয়াৰ হৈ থাকিলে ইয়াৰ ওপৰত যিকোনো কোৱেশ্চন আহিলে আপোনালোকে সেইখিনি কৰিব পাৰিব
আশা কৰোঁ সকলোৱে টপিকখিনি বুজি পাইছে যদি তাৰ ভিতৰতো কিবা ড্ৰবেক আমাৰ ভুল হৈ যাব পাৰে তেতিয়া আমাৰ কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰি আমাক জনাব তাৰপিছত আহিলে আমাৰ এডিটিভ ইনভাৰ্স যোগাত্মক বিপৰীত বুলি যিটো কয় এইখিনি আমি সকলোৱে পঢ়ি আহিছো অলৰেডি আৰু আমি আশা কৰিছো সকলোৱে জানেই এইখিনি তথাপিতো মই আপোনালোকৰ কনসেপ্টটো অকনমান বস্তুখিনি টপিকটো চুই যাবলৈ চেষ্টা কৰিছো এতিয়া আমাৰ যোগাত্মক বিপৰীত কোনখিনি ক'ব if a number is added to its own negative number then the result is 0 or the result will be 0 মানে কি কৈছে যদি এটা সংখ্যা ধৰি লৈছো 5 ঠিক আছে 5 টোৰ লগত আমি কি কৰো ইয়াৰ যিটো ঋণাত্মক 5 ৰ ঋণাত্মকটো কি হয় -5 ঠিক আছে 5 ৰ লগত যদি -5 টো আমি যোগ কৰো 5 plus -5 তেতিয়া কি হ'ব বুলি কৈছে আমাৰ 0 হ'ব বুলি ইয়াৰ যোগফলটো কি হ'ব বুলি কৈছে 0 হ'ব বুলি কৈছে কেনেকৈ 0 হ'ব ইকুৱেল টু 5 প্লাস আৰু মাইনাস পূৰণ কৰিলে কি হ'ব মাইনাস আহিব -5 আৰু 5 ৰ পৰা 5 বিয়োগ কৰিলে কি হ'ব 0 হ'ব ঠিক আছে আকৌ যদি মাইনাস ঠিক আছে -5 টো ললো -5 ৰ লগত আমি কি যোগ কৰিম +5 এটা যদি যোগ কৰো -5 ৰ লগত +5 এটা যদি যোগ কৰো তেতিয়াও আমি কি পাম 0 বুজি পাইছো আৰু -5 টোৰ এই +5 টোক কি বুলি ক'ব তেতিয়া -5 টোৰ যোগাত্মক বিপৰীত ঠিক আছে আকৌ ইয়াত +5 ৰ লগত -5 যোগ কৰিছো তো -5 টোক ইয়াত কি বুলি ক'ব 5 ৰ যোগাত্মক বিপৰীত বা 2 টো লৈছো হলে 2 লগত আমি কি যোগ কৰিম তেতিয়া -2 টো যোগ কৰিম তেতিয়া কি পাম আমি 0 পাম ঠিক আছে ইয়াক এই -2 টোক কি বুলি ক'ব এই 2 টোৰ যোগাত্মক বিপৰীত মানে আমি কি বুজিলো যি দুটা সংখ্যাৰ মানে কোনোবা এটা সংখ্যাৰ তাৰ নিগেটিভটো তাৰ ওলোটাটো ধৰি লৈছো ধনাত্মক সংখ্যা এটা তেতিয়া কি হ'ব তাৰ লগত সেই সংখ্যাটোৰ ঋণাত্মকটো যদি যোগ কৰি দিও তেতিয়া কি পাম 0 পাম আকৌ যদি ঋণাত্মক সংখ্যা এটা ঋণাত্মক সংখ্যাটোৰ লগত যদি আমি কি কৰো তাৰ ধনাত্মকটো যোগ কৰি দিও তেতিয়া আমি কি পাম 0 পাম আৰু হেতুক কি বুলি ক'ব যোগাত্মক বিপৰীত এতিয়া আমাক যদি সোধে 7 ৰ যোগাত্মক বিপৰীতটো কি তেতিয়া আমি কি লিখিম -7 বা আমাক যদি সুধিছে -12 ৰ যোগাত্মক বিপৰীতটো কি তেতিয়া আমি কি লিখিম -12 ৰ যোগাত্মক বিপৰীতটো কি হ'ব 12 হ'ব ঠিক আছে তাৰ পিছত আহিলে মাল্টিপ্লিকেটিভ ইনভাৰ্স বা গুণাত্মক বিপৰীত যিটো কয় গুণাত্মক বিপৰীত কোনটোক ক'ব এতিয়া যোগাত্মক বিপৰীত কোনটোক কয় হেতু আমি জানিলো if a number apart from 0 is multiplied to its own reciprocal then the result is 1 মানে কি হৈছে এতিয়া ধৰি লৈছো এটা সংখ্যা 3 আছে যেনিবা 3 লগত যিটো সংখ্যা পূৰণ কৰিলে আমি তাৰ পূৰণফলটো কি পাম 1 পাম সেই সংখ্যাটোকে তাৰ কি বুলি ক'ব গুণাত্মক বিপৰীত এটা 3 লগত আমি তাৰ ইনভাৰ্সটো পূৰণ কৰিম মানে কি 1/3 যদি পূৰণ কৰো 3 এ গল থাকিলে কিমান 1 মানে আনসাৰটো কি পাম 1 এতিয়া 3 ৰ মাল্টিপ্লিকেটিভ ইনভাৰ্স বা গুণাত্মক বিপৰীতটো কি হ'ব 1/3 এই দুটা পূৰণ কৰিলে কি পাম আমি 1 পাম ঠিক আছে আকৌ যদি আমাক সোধে আৰু এটা ভগ্নাংশ আছে যেনিবা 7/2 7/2 ৰ যিটো গুণাত্মক বিপৰীত হ'ব হেতু কি হ'ব তাৰ উল্টাটো হ'ব 2/7 হ'ব হলে 7 এ 7 এ কাটিলো 2 এ 2 এ কাটিলো থাকিলে কি 1 আনসাৰটো কি পাম আমি 1 ঠিক আছে তো এতিয়া যদি আমাক সোধে 3/5 ৰ গুণাত্মক বিপৰীতটো কি 3/5 ৰ তেতিয়া গুণাত্মক বিপৰীতটো কি হ'ব 5/3 হলে ভগ্নাংশ থাকিলে ভগ্নাংশটো উল্টা কৰি লুটিয়াই দিলে হ'ল লবটো হৰ হ'ব আৰু হৰটো লব হ'ব আৰু যদি আমাৰ সিঙ্গল নাম্বার দিয়া থাকে বা ধৰি লৈছো 5 দিয়া আছে তেতিয়া 1/5 হ'ব তাৰ ইনভাৰ্সটো হ'ব ঠিক আছে 5 into 1/5 equal to কি পাম আমি 1 বা 3/5 into 5/3 কি পাম আমি 1
তাৰ পিছত কি হৈছিলে জিৰ' প্ৰডাক্ট প্ৰপাৰ্টি এতিয়া আমি কিছুমান কথা আমি সকলোৱে অংক বা গণিত কৰি থাকো কিন্তু আমি এইখিনি কথা জানো গতিকে এইখিনি থ্ৰুলি নগলেও হ'ব আমি মই ভাবিছো কি এইখিনি ওপৰে ওপৰে গলেও হ'ব আপোনালোকে বুজি পাব এতিয়া আমাৰ কিছুমান কোনো এটা সংখ্যাৰ লগত যদি আমি কি কৰো শূন্যৰে পূৰণ কৰো তেতিয়া আমি তাৰ ৰিজাল্টটো কি পাম 0 পাম ধৰি লৈছো 15 into 0 equal to কি পাম 0 ঠিক আছে বা 12 into 0 equal to কি পাম 12 এতিয়া যদি কি দুটা unknown number হয় সৰি এটো 0 হ'ব দেই 0 যদি দুটা unknown number হয় ধৰি লৈছো a into b equal to আমাক দিয়া আছে যেনিবা 0 ঠিক আছে a into b equal to 0 ইয়াত আমি a এর ভ্যালুটো না জানো a মানে কিমান a এর মানটো না জানো আমি b এর মানটো না জানো কিন্তু আমাক দিয়া আছে কি a আৰু b পূৰণ কৰিলে 0 হয় মানে কিন্তু আমি জানো কোনো সংখ্যাৰ লগত 0 পূৰণ কৰিলে কি হ'ব 0 হ'ব নহলে কোনো সংখ্যাৰ লগত 0 বাদ দি বেলেগ কিবা পূৰণ কৰিলে কি হয় 0 নহয় ঠিক আছে তো ইয়াত যদি আমাৰ হয় a to 0 হ'ব নহয় b to 0 হ'ব যদি a to 0 হয় 0 into b equal to কি পাম 0 কাৰণ কোনো সংখ্যাৰ লগত 0 পূৰণ কৰিলে কি পাম 0 পাম আকৌ যদি b to 0 হয় a into 0 equal to কি পাম 0 ঠিক আছে কোনো সংখ্যাৰ লগত যদি আমি 0 পূৰণ কৰো তেতিয়া হলে আমি কি পাম 0 পাম তো আমাক যদি দিয়া থাকে a into b equal to 0 তো ইয়াত কোনটো সংখ্যা 0 হ'ব তো ইয়াত আমি particularly ক'ব নোৱাৰো যে a টোৱে 0 হ'ব বা b টোৱে 0 হ'ব ইয়াৰ ভিতৰত a দুটাৰ ভিতৰত যিকোনো এটা সংখ্যা আমাৰ কিন্তু 0 হ'বই নহলে কি হয় 0 বাদ দি বেলেগ কোনোবা সংখ্যা যদি কোনোবা সংখ্যাৰ লগত পূৰণ হয় তেতিয়া তাৰ ৰিজাল্টটো কেতিয়াও 0 হ'ব নোৱাৰে ঠিক আছে আজিলৈ ভিডিওটো ইমানেই যদি আপোনালোকে সকলোখিনি বুজি পাইছে বা আমাৰ কিবা আখৰ থাকি গৈছে গতিকে আপোনালোকে কমেন্ট সেকশনত গৈ তাৰ কমেন্ট কৰি আমাক জনাব যাতে আমাৰ পিছৰ ভিডিওখিনি আমাৰ পিছৰ টপিকখিনি আপলোড কৰিবলৈ আমি সুবিধা পাওঁ আৰু আমাৰ যিখিনি ভিডিও আছে সেইখিনি আমি ইমপ্ৰুভ কৰিব পাৰো ঠিক আছে আজিলৈ বাই বাই সকলোকে পুনৰ নমস্কাৰ জনাইছো থ্যাংক ইউ